নমস্কাৰ বন্ধু-বান্ধৱীসকল, বহুত দিনৰ ভিডিঅ' এটা লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। আজি খুব ধুনীয়া গাড়ী তিনিখন লৈ আহিছোঁ। তিনিখন এল্টোৱে আছে, গতিকে এখনকৈ দেখুৱাম মই গোটেইখন গাড়ী। প্ৰথম চাই লওঁ আহক, এখন এল্টো K10। এবাৰ ধুনীয়া গাড়ীখন চাই লওক, কোনো দাগি দুগা নাই। দেখিছে আপোনালোকে গাড়ী টিপটপ আছে। গাড়ীখন 2011 চনৰ গাড়ী, কিন্তু খুব ধুনীয়া কণ্ডিশ্যন আছে গাড়ীখন। আৰু গাড়ীখন কিমান চলি আছে আপোনালোকক মই দেখুৱাম। চাই লওক, এখন এল্টো K10 VXI, গোটেইকেইটা কোম্পানীৰ ভিতৰত টায়াৰ লাগি আছে। আৰু এবাৰ ভিতৰতো চাই লওক ধুনীয়াকৈ। এবাৰ ৰানিংটো চাই লওক, মাত্ৰ 18,000 কিলোমিটাৰ চলিছে। ছেকেণ্ড হেণ্ড মাৰ্কেটত যিমান কম চলা এল্টো পাবলৈ নাই। এইফালে চাই লওক এবাৰ। দুখন পাৱাৰ উইণ্ডো আহিব, AC, পাৱাৰ ষ্টেৰিং এইকেইটা আছে। মই এবাৰ ইঞ্জিনটো দেখুৱাইছোঁ আপোনালোকক। চব সম্পূৰ্ণ চিল আছে, এপন চেপন জেগা চব, বেটেৰী নতুন। আৰু ইঞ্জিন দেখিয়ে গম পাইছে চাগে। আৰু গাড়ীখন আহি ওচৰ পৰা যেতিয়া ফিজিকেল চাব তেতিয়া গম পাব গাড়ীখন কেনেকুৱা কণ্ডিশ্যন আছে। গাড়ীখন এখন তেজপুৰ ষ্টেচনৰ গাড়ী, খুব ধুনীয়া কণ্ডিশ্যন আছে এল্টো K10। আকৌ কৈছোঁ, গতিকে দামকেইটা কম। বাকীখন গাড়ী দেখুৱাই লৈছোঁ চাই লওক। আৰু এইফালে দুখন আছে এল্টো 800। এখন 17 চনৰ, এখন 18 চন। এইখন 17 চন বগাখন আৰু এইখন 18 চন। এবাৰ এইখনৰ পৰা আৰম্ভ কৰিছোঁ। বাহিৰটো ধুনীয়াকৈ চাই লওক। গাড়ী ক'তো দাগি দুগা নাই। টায়াৰ আছে, খুব ধুনীয়া কণ্ডিশ্যন আছে। টায়াৰ প্ৰায় 80% ওপৰ আছে। গুৱাহাটী ষ্টেচনৰ গাড়ী এখন। এবাৰ ভিতৰতো চাই লওক। চিট কভাৰ মেট লাগি আছে। সম্পূৰ্ণ চিল আছে বডি। আৰু একেই এল্টোত দুখন পাৱাৰ উইণ্ডো আহে, AC, পাৱাৰ ষ্টেৰিং, চাউণ্ড চিষ্টেম লাগি আছে। আৰু এইখনৰ ৰানিংটো আপোনাৰ চাই ল'ব পাৰে, 46,000 চলিছে। আৰু মই এবাৰ ইঞ্জিনটো দেখুৱাম আপোনালোকক। চাই লওক, সম্পূৰ্ণ চিল আছে। গতিকে এইখন এল্টো 800 2017 চনৰ। আৰু এইফালে এখন আছে এল্টো 800 2018 চনৰ গাড়ী। চাই লওক, খুব ধুনীয়া কণ্ডিশ্যন আছে গাড়ীখন। কালাৰ খুব ধুনীয়া। এবাৰ বাহিৰটো চাই লওক, মই ভিতৰত দেখুৱাম তাৰপিছত। আহক এবাৰ ভিতৰত চাই লওক। চিট কভাৰ একদম নতুন চিট কভাৰ, লগোৱা আপোনাৰ এসপ্তাহ হোৱা নাই। মেট লগাইছোঁ আৰু বেটেৰীটো নতুন এখনৰ। সম্পূৰ্ণ চিল আছে, আপোনালোকে দেখিলে গম পাব। আৰু টায়াৰ কণ্ডিশ্যন ভাল, গোটেইকেইটা টায়াৰ। আৰু এইখন আপোনাৰ ৰানিং হৈছে 48,000। আৰু এবাৰ মই ইঞ্জিনটো দেখুৱাইছোঁ আপোনালোকক। চাই লওক, বেটেৰী নতুন, বেটেৰী লগোৱা এসপ্তাহ হোৱা নাই। সম্পূৰ্ণ চিল আছে। খুব ধুনীয়া কণ্ডিশ্যন আছে এল্টো তিনিখন। গতিকে আপোনালোকক মই তিনিখন এখনকৈ দেখুৱালোঁ। যে দামকেইটা কৈ যাম মই। এইখন 2018 চনৰ গাড়ী, এখন দাম হ'ব 3,15,000 টকা। আৰু ফাইনেন্স হৈ যাব, আপোনালোক য'ৰ পৰাই নহওক ফাইনেন্স কৰিব পাৰিব, মোক ফোন কৰিব। আৰু সিফালে এখন আছিলে এল্টো 800, এইখন 2017 চনৰ গাড়ী। আৰু এইখনৰ দাম হ'ব আপোনাৰ 2,95,000 টকা। আৰু এইখনো ফাইনেন্স হৈ যাব। আৰু এইফালে এখন আছে এল্টো K10, এইখন 2011 চনৰ গাড়ী, 18,000 চলিছে। খালি এইখন ফাইনেন্স কৰিবলৈ অকণ দিগদাৰ হ'ব, ফাইনেন্স নহ'ব, এখন কেছ কৰিব লাগিব। আৰু এইখনৰ দামটো হ'ব আপোনাৰ 2,05,000 টকা। গতিকে গাড়ীখন যদি ভাল লাগিছে, যদি ভিডিঅ' চাই ভাল পাইছে, গাড়ীখন যদি পচন্দ হৈছে, গাড়ীখনৰ বিষয়ে জানিবলগীয়া থাকিলে মোক ফোন কৰিব পাৰিব। কাৰণ এল্টো বেছি দিন ৰৈ নাথাকে। গতিকে আপোনালোকে যিমান পাৰে সোনকালে কণ্টেক্ট কৰিব। যদি এল্টো বিচাৰি আছে কম দামত ভাল কণ্ডিশ্যনৰ গাড়ী, গতিকে আমাৰ ইয়াত ফোন কৰিব। আৰু ফাইনেন্সো এভেইলেবল আছে। গতিকে আপোনালোকে আহিব, ফাইনেন্স চেঞ্জ কৰাই দিম। আৰু গাড়ী পেপাৰ গোটেইখিনি কৰি দিম, ইঞ্চুৰেঞ্চ, পলিউশ্যন, ট্ৰেন্সফাৰ এইখিনি আমি কৰি দিম। গতিকে যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গতিকে আজিলৈ ইমানে আছিলে। আগলৈও ভাল ভাল ভিডিঅ' আহি থাকিব, চাই থাকিব।